নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি শনিবাৰ আৰু ৰাতিপুৱা শুই উঠি মই গা ধুই আহি গ'লোঁ আৰু আজিও দেখিছেনে ইমান ৰ'দ দিছে ৰাতিপুৱা আৰু দিনটো যে বহুত গৰম হৈছে একেদিন। আৰু তাৰপিছত পাকঘৰত আহি মই ফাৰ্ষ্টতে চাহ বনাই লৈছোঁ আৰু ইফালে ভাতটো বহাই দিছোঁ আৰু এফালে মোৰ ভাত হৈ গ'ল আৰু ইফালে বনাইছিলোঁ দালি, মচুৰ দালি আৰু পটল আৰু আলু ভাজিছিলোঁ। তাৰপিছত গাখীৰ অকণ আছিলে আৰু চুজিও আছিলে, ভাবিলোঁ চুজি অকণমান বনাই পেলাওঁ, তো চুজি বনালোঁ। আৰু ইফালে আমাৰ ঘৰৰে আম কাটি মায়ে নিমখ হালধি দি শুকাইছে আচাৰ বনাবলৈ। একেদিন যিহেতু ধুনীয়া ৰ'দ দিছে সেইকাৰণে দুদিনমান শুকাই তাৰপিছত আচাৰ বনোৱা হ'ব আৰু। তাৰপিছত আবেলি ফুল গছখিনিত পানী দিব লৈছোঁ আৰু এই জবা ফুলৰ ডাল দুটামান ইয়াতে ৰুই দিছিলোঁ আৰু ডালজোপা দেখিছেনে ধুনীয়াকৈ জিছে আৰু ধুনীয়াকৈ ইফালে নতুনকৈ পাতো ওলাইছে আৰু ইফালে চবতে পানী দি দিলোঁ আৰু একেদিন যিহেতু বহুত গৰম হৈছে ন, সদায় পানীটো দিব লাগে আৰু। তাৰপিছত ৰাতি প্ৰায় 11টামান বাজিবলৈ হৈছে আৰু আমি এতিয়া গৈ আছোঁ ফাংচন চাবলৈ। বিহপুৰীয়াত বিহু ফাংচন হৈ আছিলে আৰু আজি ভৃগু কাশ্যপ আহিছে, তো সেইকাৰণে চাবলৈ আহিছোঁ। আমাৰ ভৃগু কাশ্যপ দা। তো আপোনালোকে এতিয়া অকণমান গান শুনক আৰু। ফাংচন চাই 1টামান বজাত ঘৰত আহোঁ আৰু। তো আজি ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্টত জনাব। আজিৰ ভিডিঅ'টো ইয়ালৈকে, লগ পাম নতুন এটা ভিডিঅ'ত। টাটা।